মুহূৰ্তত আমি সবিশেষ তথ্যৰ বাবে ফোনযোগে সংযুক্ত হৈছোঁ সতীৰ্থ সাংবাদিক সমীৰণ শইকীয়াৰ সৈতে। সমীৰণ, মই পোনে পোনে আপোনাৰ কাষলৈ এই মুহূৰ্তত আহিছোঁ। আজি অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন, ফাষ্টেগ আদালতৰ অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন, কিয়নো দুখনকৈ জামিন আবেদনৰ আজি শুনানি গ্ৰহণ কৰা হ'ব। কি জনাব? উল্লেখ কৰিছে অতি চতুৰ দগাবাজ সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গক হত্যা কৰা মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই ফাষ্টেগ আদালতত জামিন বিচাৰি আবেদন কৰিছে আৰু সেই জামিন বিচাৰি কৰা আবেদনখনৰ আজি শুনানি হ'ব ফাষ্টেগ আদালতে। তাৰ পূৰ্বে শ্যামকানু মহন্তেও 10 এপ্ৰিলৰ দিনটোত ফাষ্টেগ আদালতত জামিন বিচাৰি কৰিছিল আবেদন, আৰু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ যি দুখন জামিন আবেদন আছে সেই জামিন আবেদন দুখনৰ আজি শুনানি হ'ব ফাষ্টেগ আদালতে। আৰু ফাষ্টেগ আদালতে তেওঁলোকৰ অধিবক্তাসকলৰ যুক্তিসমূহ শুনিব আৰু তাৰ পাছতে তেওঁলোকে এক ৰায় দিব, অৰ্থাৎ তেওঁলোকে বিবেচনা কৰিব। কিন্তু এটা কথা ক'ব পাৰি যে আজিৰ দিনটোত তেওঁলোকে জামিন হয়তো নাপাব, কিয়নো গোটেই গোচৰ বিচাৰ প্ৰক্ৰিয়া বৰ্তমান সময়ছোৱাত চাৰ্জ টাইমে চলি আছে। চৰকাৰী পক্ষৰ যি লোক অধিবক্তাসকল আছে সেই লোক অধিবক্তাসকলে চাৰ্জ টাইম প্ৰক্ৰিয়া চলাই নিছে। এই 7 অভিযুক্তক কি চাৰ্জ লগোৱা হৈছে, তেওঁলোক কেনেধৰণে দোষী, সেই সমূহ কথা কৈ থকাৰ সময়ছোৱাতে তেওঁলোকে যিহেতু জামিন আবেদন কৰিছে, সেই জামিন আবেদনৰ তেখেতসকলে আজি জামিন নোপোৱাটোৱে প্ৰায় নিশ্চিত। কিন্তু তেওঁলোক অতি চতুৰ, অতি টেঙৰ এইবাবেই ক'ব লাগিব, কিয়নো তেওঁলোকে পূৰ্বেও জামিন বিচাৰি কৰা যি আবেদন আছিলে সেই জামিন বিচাৰি আবেদন কৰিছিল আদালতত, আৰু তাৰ পাছত তেওঁলোকে নিজে প্ৰত্যাহাৰ কৰিছিল, অৰ্থাৎ আদালতৰ পৰা তেওঁলোকে জামিন আবেদনখন উঠাই লৈছিল। কিন্তু বৰ্তমান সময়ছোৱাত পুনৰবাৰ দিয়া এই যি জামিন আবেদন বৰ্তমান উঠাই লোৱা নাই, অৰ্থাৎ প্ৰত্যাহাৰ কৰা নাই, তেওঁলোকে দিয়া জামিন আবেদনখন আদালততে আছে আৰু সেই জামিন আবেদনখনৰ দুখনৰ শুনানি আজিৰ দিনটোত হ'ব। আৰু তাৰ পাছতে গম পোৱা যাব যে কি আদালতে, অৰ্থাৎ শৰ্মিলা ভূঞা ফাষ্টেগ আদালতৰ ন্যায়াধীশ শৰ্মিলা ভূঞাই কেনেধৰণে বিবেচনা কৰিব গোটেই ঘটনাটো বা গোটেই দিশটো, আৰু সেয়া গম পাবলৈ হ'লে আমি 2 বজালৈকে ৰখিব লাগিব। 2 পৰা 3 বজাৰ ভিতৰতে আমি সকলো কথা গম পাব, জঞ্জল পট হ'ব, কি ৰায় আহিব ফাষ্টেগ আদালতত। কিন্তু অতি চতুৰ দগাবাজ ধুৰন্ধৰ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা যে কাৰাগাৰত থাকি তেখেতসকলৰ আমনি লাগিছে, তেওঁলোকে মুকলি আকাশৰ তললৈ আহিবলৈ মন মেলিছে আৰু তাৰ বাবে পুনৰবাৰ ফাষ্টেগ আদালতত জামিন বিচাৰি কৰিছে আবেদন। সমীৰণ, মই আন এটা তথ্য এই মুহূৰ্তত আপোনাৰ পৰা জানিব বিচাৰিছোঁ। যিমান দূৰলৈকে আমাৰ হাতলৈ তথ্য আহি পৰিছে, যিমান দূৰলৈকে আমি গোটেই বিষয়টোৰ সন্দৰ্ভত অধ্যয়ন কৰিছোঁ, এটা কথা সহজে অনুমেয় হৈছে যে শ্যামকানু মহন্তৰ উকিলে হওক, অমৃত প্ৰভাৰ অধিবক্তাই হওক, সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাই হওক, তেওঁলোকে গোটেই বিষয়টো অত্যন্ত লেহেমীয়া এটা গতিৰে ঠেলি নিয়া পৰিলক্ষিত হৈছে। হয় চাওক ভাস্কৰ, যিটো কথা মই পূৰ্বৰ পৰা কৈছিলো, সেয়া গৰিমা শইকীয়াকাৰেও প্ৰতিটো মুহূৰ্ততে কৈ আছিলে, যিহেতু গোটেই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া প্ৰথম অৱস্থাত সত্ৰ ন্যায়াধীশ আদালতত চলি আছিল, আৰু তাৰ পাছতে গৰিমা শইকীয়াকাৰে বিশেষ ফাষ্টেগ আদালত গঠন কৰাৰ বাবে চৰকাৰক অনুৰোধ কৰিছিল, আৰু চৰকাৰেও বিশেষ ফাষ্টেগ আদালত গঠন কৰিছিল। শৰ্মিলা ভূঞাৰ নেতৃত্বত ফাষ্টেগ আদালতখন গঠন কৰিছিল। কিন্তু সত্ৰ ন্যায়াধীশ আদালতত যেতিয়া গোচৰটো চলি আছিল, তেতিয়া তেওঁলোকৰ অধিবক্তা, বিশেষকৈ শ্যামকানু মহন্তৰ অধিবক্তাই অতি লেহেমীয়া কৰিব বিচাৰিছিল, বিভিন্ন ধৰণৰ নথি পত্ৰ পোৱা নাই বুলি লেহেমীয়া কৰিছে। কিন্তু ফাষ্টেগ আদালত গঠন কৰাৰ পিছতো কিন্তু এই যি অভিযুক্তসকলৰ অধিবক্তাসকল আছে, তেওঁলোকে অতি লেহেমীয়াভাৱে গোটেই গোচৰটো চলাই নিবৰ বাবে চেষ্টা কৰি আছে। প্ৰতিদিনাখনে এটা বস্তু পোৱা নাই, অন্য এটা বস্তু পোৱা নাই বুলি তেখেতসকলে বিভিন্ন ধৰণৰ PI কৰি আছে বা আবেদন কৰিছে আদালতৰ ওচৰত, যিবোৰ তথ্য তেওঁলোকৰ হাতত আছে, কিয় তেওঁলোকে তেওঁলোকৰ হাতত নাই বুলি তেখেতসকলে দীঘলীয়া কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ পূৰ্বে শ্যামকানু মহন্তৰ অধিবক্তাই বিভিন্ন ধৰণৰ নথি পত্ৰ পোৱা নাই বুলি আদালতৰ কাষ চাপিছিল আৰু আদালতত আবেদন কৰিছিল। কিন্তু ইয়াৰ পিছতো সকলো নথি পত্ৰ পোৱাৰ পিছতো পুনৰবাৰ যদি চোৱা যায়, পৰহি দিনটোত, অৰ্থাৎ ইয়াৰ পূৰ্বৰ যিটো ডেট আছিলে, সেই ডেটটোত তেওঁলোকে ডিজিটেল নথি পত্ৰ, অৰ্থাৎ ডিজিটেলি যিসমূহ বস্তু স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে লাভ কৰিছিল, সেইসমূহ তথ্য তেওঁলোকে নাই পোৱা বুলি আবেদন কৰিছিল। অৰ্থাৎ তেওঁলোকে দীঘলীয়া কৰিবলৈ চেষ্টা কৰিছে, যাতে তেওঁলোকে নিজকে বাচিবলৈ পাৰে বা তেওঁলোকৰ যিসকল তেওঁলোকৰ সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত তেওঁলোকে যাতে জামিনত আনিব পাৰে, তাৰ বাবে এক দীঘলীয়া প্ৰচেষ্টা কৰিব বিচাৰিছে অধিবক্তাসকলে, আৰু অধিবক্তাসকলৰ অতি চতুৰালি প্ৰতিদিনে প্ৰকাশ পাইছে। আনহাতে ফাষ্টেগ আদালতত সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তই জুবিন গাৰ্গক যে লুটি পুতি খাইছিল, সেই কথা প্ৰতিদিনে পোহৰলৈ আহিছে। তাৰ সমান্তৰালকৈ এটা কথা উল্লেখ কৰিব বিচাৰিছো যে যিটো কথা আপুনি উল্লেখ কৰিছে, তেওঁলোকে দীঘলীয়া কৰিবলৈ চেষ্টা কৰিছে। বিশেষকৈ যদি চোৱা যায়, শ্যামকানু মহন্তৰ অমৃত প্ৰভা মহন্তৰ অধিবক্তাই চাৰ্জ ফাৰ্ম প্ৰক্ৰিয়া যেতিয়া চলিছিলে, তেওঁলোকৰ যিসকল
অধিবক্তা আছিল শ্যামকান্ত মহন্তই বা অমিপ্ৰভা মহন্তই অধিবক্তা তেওঁলোকে চাউথফেয়াৰ মহোদয় একেখিনি কথাকে দোহাই দি আছিল একেখিনি কথাকে আদালতৰ আগত কৈ আছিল কিন্তু আদালতে একেখিনি কথাকে শুনি যিগৰাকী ন্যায়াধীশগৰাকী কৈছে ইয়াৰ পাছত যিসমূহ যুক্তি আছে সেইসমূহ যুক্তি দিয়ক একেখিনি কথাকে ৰিপিট কৰি থাকিব নালাগে এনেধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে অৰ্থাৎ জুবিন গাৰ্গৰ যি ন্যায় প্ৰক্ৰিয়া এক লেহেমীয়াভাৱে গতি কৰিছে প্ৰত্যেক দিনাখনেই চলিছে যদিও বিশেষ ফাষ্ট ট্ৰেক আদালত প্ৰতিদিনে শুনানি চলিছে যদিও এক দীঘলীয়া লেহেমীয়া কৰাৰ চেষ্টা চলাইছে অভিযুক্তসকলৰ অধিবক্তাসকল সেয়া তেওঁলোকৰ কি চতুৰালি কৰিছে কি বুদ্ধি কৰিছে পৰৱৰ্তী সময়ছোৱাতে গম পোৱা যাব কিন্তু আজিৰ দিনটোত যিহেতু তেওঁলোকৰ জামিন আবেদনৰ শুনানি আছে আৰু এই জামিন আবেদনৰ শুনানিত কি হয় সেয়া লক্ষণীয় হ'ব সেয়া আমি পিছবেলালৈ গম পোৱা যাব 2 মান বজালৈ আমি গম পাম কিয়নো আদালতত 10 বা 11 বজাৰ লগে লগে গোটেই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব প্ৰথমে চাৰ্জ ফ্ৰেম হ'ব কিয়নো লোক অধিবক্তাসকলে চাৰ্জসমূহৰ ওপৰত তেওঁলোকে যুক্তি দাঙি ধৰিছে তাৰ পাছতে এই যি দুখন আবেদন আছে জামিন আবেদন আছে সেই জামিন আবেদনৰ ওপৰত তেওঁলোকে কথা শুনিব আদালতে কথা শুনিব তাৰ পাছতে তেওঁলোকে কি ৰায় দিয়ে সেয়া পৰৱৰ্তী সময়ছোৱাত গম পোৱা যাব ভাস্কৰ এবছৰৰ ভিতৰত গোটেই বিষয়টো নিষ্পত্তি হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছিল চৰকাৰী পক্ষই অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছিল কিন্তু এনেধৰণে যদি গোটেই বিষয়টো চলি থাকে ফাষ্ট ট্ৰেক প্ৰদান কৰাৰ ক্ষেত্ৰতে হওক বা এবছৰৰ ভিতৰত গোটেই বিষয়টো নিষ্পত্তি হোৱাৰ ক্ষেত্ৰতে হওক ন্যায় প্ৰদানৰ ক্ষেত্ৰতে হওক ক্ষিপ্ৰতৰ হ'ব জানো সময় হয় চাওকছে চৰকাৰৰ ফালৰ পৰা স্পষ্টকৈ এখন জাননী জাৰি কৰিছিল যে এবছৰৰ ভিতৰতে ফাষ্ট ট্ৰেক আদালতে শৰ্মিলা ভূঞাৰ নেতৃত্বত গঠন কৰা ফাষ্ট ট্ৰেক আদালতে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব অৰ্থাৎ গোটেই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ব কিন্তু এনেধৰণে যদি গতি কৰে আমি যিহেতু প্ৰত্যেক দিনাখনে প্ৰতিটো মুহূৰ্তৰ খবৰ আমি দিবলৈ আদালতলৈ গৈছো আৰু আদালতত যিহেতু যিসমূহ তথ্য পাইছো বা যিসমূহ দেখি আছো এবছৰৰ ভিতৰত যে সমাপ্ত নহ'ব প্ৰায় সেয়া নিশ্চিত বুলিয়ে ক'ব লাগিব কিন্তু শেহতীয়াকৈ প্ৰথমে চাৰ্জ ফ্ৰেমৰ পাছৰ যিসমূহ প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াসমূহ যদি খৰতকীয়া হয় তেতিয়াহে এবছৰৰ ভিতৰত হয়তো জুবিন গাৰ্গে ন্যায় পাব বা বিচাৰ প্ৰক্ৰিয়া সমাপ্ত হ'ব কিন্তু লক্ষণীয় বিষয়টো এইটো যে যিসকল সাক্ষী আছে গোটেই স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে যেতিয়া তদন্ত কৰিছিলে তদন্ত কৰি থকাৰ সময়ছোৱাত 300ৰো অধিক ব্যক্তিক তেওঁলোকে সাক্ষী হিচাপে লৈছিল বিশেষকৈ যদি চোৱা যায় তেতিয়াহ'লে জুবিন গাৰ্গৰ লগত থকা ঘনিষ্ঠ ব্যক্তিসকলৰ সাক্ষী লৈছিল তাৰ সমান্তৰালকৈ ইয়ৎখনত থকা ছিংগাপুৰৰ প্ৰৱাসী যিকেইজন অসমীয়া আছে তেওঁলোকৰ সাক্ষী তেওঁলোক হৈছিল তেওঁলোকক অসমলৈ মাতিব লাগিব আদালতে মাতিব আৰু সাক্ষীসকলক যেতিয়া আদালতে মাতিব সাক্ষীসকল যদি সময়মতে উপস্থিত হয় প্ৰত্যেকজন সাক্ষীয়ে তেতিয়াহ'লে খৰতকীয়া হ'ব কিন্তু যদি তেখেতসকলক যদি সাক্ষীসকলক মতাৰ পাছতো যদি তেওঁলোক আদালতত উপস্থিত হয় তেতিয়াহ'লে গোটেই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হ'ব কিয়নো সাক্ষীসকলক যেতিয়া 3বাৰকৈ মাতিব পাৰে কোৰ্টৰ ফালৰ পৰা তেওঁলোকক নটিচ জাৰি কৰিব কিন্তু নটিচ চাৰ্ভ কৰাৰ পাছতো কিন্তু তেওঁলোকে বিশেষ কাৰণত হয়তো সাক্ষীসকলেও আদালতত উপস্থিত থাকিব নোৱাৰিব এনেধৰণৰ আমি কিছুমান গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি থকাৰ সময়ছোৱাত দেখো যে সাক্ষীসকলৰ আহিব নোৱাৰে বিশেষ কাৰণ দৰ্শাই তেওঁলোকে হয়তো তেওঁলোকক এদিন দিব নটিচ 2 দিন দিব 3 দিন দিব এনেধৰণে তেওঁলোকে লেহেমীয়া এক গতি হ'ব কিয়নো সকলো সাক্ষী 300 সাক্ষী কম নহয় ইয়াৰ হয়তো সবাতোতকৈ বেছি সাক্ষী থকা এইটোৱেই হ'ব গোচৰ বা এইটোৱেই হ'ব এটা কেছ আৰু এই সাক্ষীসকলে আদালতত আহি সকলোবোৰ কথা ক'ব লাগিব আৰু আদালতে সেইবোৰ কথা শুনিব তাৰ পাছতে ন্যায় প্ৰক্ৰিয়ালৈ আগবাঢ়িব অৰ্থাৎ এক লেহেমীয়াভাৱে অৰ্থাৎ এক দীঘলীয়া দিন আছে তাৰ পাছতে জুবিন গাৰ্গে ন্যায় পায় বা জুবিন গাৰ্গৰ ওপৰত কেনেধৰণে গোচৰটো বিচাৰ প্ৰক্ৰিয়া চলায় বা কিসমূহ তথ্য সম্বলিত লাভ কৰে বা তথ্যৰ ওপৰত নিৰ্ভৰ কৰি যিহেতু এক ৰায় প্ৰদান কৰে ফাষ্ট ট্ৰেক আদালত বা যিকোনো এখন আদালতে সেয়া পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব কিন্তু এইখিনি এটা কথা উল্লেখ কৰিব বিচাৰিছো যে অভিনীল গোচৰতো ফাষ্ট ট্ৰেক আদালত গঠন কৰিছিল তাৰ পাছতো এক লেহেমীয়া গতি হৈছিল আৰু সিদিনাখনে ৰায় প্ৰদান কৰিছিল এই গোচৰটোতো এবছৰৰ ভিতৰত যে সমাপ্ত হ'ব সেই কথা ক'ব নোৱাৰি কিন্তু চেষ্টা কৰা হৈছে বিশেষকৈ ফাষ্ট ট্ৰেক আদালত গঠন কৰিছে আৰু প্ৰতিদিনে শুনানিৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই প্ৰতিদিনে শুনানিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে হয়তো অলপ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া স্পীড হৈছে অৰ্থাৎ খৰতকীয়া হৈছে আৰু এই খৰতকীয়া হোৱাৰ পাছত হৈছে যদিও কিন্তু সাক্ষীসকলক যিহেতু মাতি আনিব লাগিব সাক্ষীসকলক মাতি আনি শুনা পোছা কৰিব লাগিব এক লেহেমীয়া গতি হ'ব কিন্তু বিশেষকৈ আজিৰ দিনটোত যদি চোৱা যায় তেতিয়াহ'লে আপুনি এটা কথাকে আসাম
পাছত দৰ্শকসকলে উল্লেখ কৰিছে যে আজি জামিন আবেদনৰ তেখেতসকলে আবেদন কৰিছে তাৰ পাছত 7জন অভিযুক্ত আছে তাৰ পাছত যদি সন্দীপন কাৰ্কে জামিন আবেদন কৰে তাৰ পাছত যদি অমিত প্ৰভা মহন্তই কৰে তেওঁলোকৰো কেনচেল হ'ব এবাৰ আকৌ পুনৰ তেওঁলোকে হয়তো হাইকোৰ্টৰ কাষ চাপিব আকৌ ফাষ্ট ট্ৰেক আদালতৰ কাষ চাপিব এনেধৰণে এক দীঘলীয়া প্ৰচেষ্টা চলি থাকিব আৰু এই দীঘলীয়া প্ৰচেষ্টাৰ পাছতহে জুবিন গাৰ্গে ন্যায় পাব বা জুবিন গাৰ্গে ন্যায় পাবৰ বাবে স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে যিসমূহ তথ্য দিলে সেই তথ্যসমূহ সঁচা মিছা সেইসমূহ আদালতে বিচাৰ কৰিব তাৰ পাছতে সকলোবোৰ স্পষ্ট হ'ব ভাস্কৰ মই আৰু এটা শেষৰটো প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিছোঁ যদিও বা প্ৰশ্নটো অত্যন্ত অপ্ৰাসংগিক তথাপিও তুলনামূলকভাৱে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ পৰহিৰ দিনটোলৈ যদি আমি চাওঁ তেতিয়াহ'লে লক্ষ্য কৰিব লাগিব যে 8 বছৰ অন্তত অভিনীলৰ যি হত্যাকাণ্ড আছিল সেই হত্যাকাণ্ডত তেওঁলোকে 8 বছৰ অন্তত ৰায়দান প্ৰদান কৰিলে আদালতে তাতো ফাষ্ট ট্ৰেক গঠন কৰা হৈছিল 8টা বছৰ অন্তত যিটো গোচৰৰ কলৰে জুবিন গাৰ্গৰ হত্যাকাণ্ডতকৈ কিছু পৰিমাণে সৰু যদিও বা তাত অভিযুক্তৰ সংখ্যা যথেষ্ট পৰিমাণে আছিল এই ক্ষেত্ৰত জুবিনৰ গোটেই বিষয়টো যদি আমি চাওঁ তেতিয়াহ'লে এনেধৰণেই গতি কৰিব নেকি গোটেই বিষয়টোৱে হয় চাওক যে যিটো অভিনীলৰ গোচৰৰ কথা আপুনি প্ৰশ্ন কৰিছে তাত ফাষ্ট ট্ৰেক আদালত গঠন কৰিছিল যদিও প্ৰতিদিনে শুনানি হোৱা নাছিলে অৰ্থাৎ ডে টু ডে হয় এক লেহেমীয়া গতি হৈছিল 8 বছৰ লাগিছিল আৰু তাৰ পাছতে গুচি বিচাৰ প্ৰক্ৰিয়া সেই বিচাৰ প্ৰক্ৰিয়াৰ অন্তত পৰহি দিনটো তেওঁলোকে ৰায় প্ৰদান কৰিলে তাকে যিসকল দোষী তেওঁলোকক দোষী সাব্যস্ত কৰে নিৰ্দোষীসকলক নিৰ্দোষী সাব্যস্ত কৰিলে কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত প্ৰতিদিনে শুনানি হৈছে যিসমূহ চৰকাৰী ন্যায়াধীশ আদালতে গঠন কৰা যি ফাষ্ট ট্ৰেক আদালত আছে সেই ফাষ্ট ট্ৰেক আদালতত প্ৰতিদিনে শুনানিটো হৈছে আৰু তাৰ বাবে অলপ খৰকটীয়া হৈছে বুলি ক'ব লাগিব চৰকাৰী মণ্ডলসমূহৰ বাবে প্ৰত্যেক দিনাখনে যিহেতু শুনানি হৈছে আৰু এই প্ৰত্যেক দিনাখনে শুনানি হোৱাৰ বাবে জুবিন গাৰ্গৰ যিটো গোচৰ আছে এই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া অলপ খৰকটীয়া হৈছে ক্ষিপ্ৰতাৰে গৈছে বুলি ক'ব লাগিব আৰু তাৰ বাবে হয়তো এবছৰৰ ভিতৰত সমাপ্ত হ'ব বুলি আমি ক'ব নোৱাৰিম কিন্তু চৰকাৰৰ ফালৰ পৰা এখন জাননী প্ৰেৰণ কৰিছে আৰু সেই জাননীখনত কৈছে যে এবছৰ ভিতৰত সমাপ্ত কৰা হ'ব কিন্তু কেনেধৰণে শৰ্মিলা ভূঞাৰ নেতৃত্বত থকা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ নেতৃত্বত থকা ফাষ্ট ট্ৰেক আদালতখনে কি বিচাৰ কৰে বা কেনেধৰণে ৰায় প্ৰদান কৰে সেয়া পৰৱৰ্তী সময়ছোৱাতে লক্ষণীয় হ'ব নিশ্চয়কৈ সময়ত ধন্যবাদ জনাইছোঁ আপোনাক এই মুহূৰ্তত আপুনি সবিশেষ তথ্য জনোৱাৰ বাবে